বন্ধুসকল, হয়তো চাকৰিৰ কাৰণে যদি কোনোবাই বহুদিনৰ পৰা ইণ্টাৰভিউ দি আছে, দিনৰ পিছত দিন ইণ্টাৰভিউ দি আছে, বিশেষকৈ তেখেতসকলৰ কাৰণে ভালদৰে চাব ভিডিঅ'টো শেষলৈকে। কেইটামান ভাল টিপছ আছে, চাব, চবৰ ক্ষেত্ৰত এপ্লিকেবল কৰিব, নিশ্চয় ছাকচেছ হ'ব। প্ৰথম হৈছে পেচেন্স, ধৈৰ্য। এতিয়া কোনোবাই বহুদিনৰ পৰা ইণ্টাৰভিউ দিব গৈ আছে বা বহুদিনৰ পৰা কিতাপ ষ্টাডি কৰি আছে, কৰি এটা ইণ্টাৰভিউ দি আছে, এটা দুটা তিনিটা বছৰ এনেকা ইণ্টাৰভিউ দি আছে কৰি আছে, কিন্তু চাকৰি পোৱা নাই। এটা সময়ত গৈ তেওঁৰ এটা ফ্ৰাষ্ট্ৰেশ্যন আহিব, ধৈৰ্যৰ লেভেলখিনি, পেচেন্সখিনি কমি যাব আৰু সেইখিনি নেক্সট টাইম প্ৰিপাৰেশ্যনটো লোৱাৰ বাবে তেওঁ তাৰ পৰা বিৰত থাকিব। কিন্তু সেনেকুৱা কৰিলে নহ'ব। ধৈৰ্যটো যদি আমি জীৱনত কিবা কৰিবলৈ গৈ ধৈৰ্যটো আমি হেৰুৱাই পেলাওঁ, তেনেহ'লে জীৱনৰ আমি সকলোখিনি হেৰুৱাই পেলাওঁ। যেতিয়ালৈকে আমি আমাৰ টাৰ্গেট পইণ্টত যাব পৰা নাই, তেতিয়ালৈকে আমি আমাৰ ধৈৰ্য ৰাখিবই লাগিব। এনি হাউ হাৰ্ড ৱৰ্ক, সদায় নিজৰ ভাগ্যৰ ওপৰত ডিপেণ্ড নকৰি নিজৰ হাৰ্ড ৱৰ্ক, কঠোৰ পৰিশ্ৰমৰ ওপৰত বিলিভ ৰাখক, বিশ্বাস ৰাখক আৰু সেইমতে পৰিশ্ৰমটো নিজে গম পাই আছে যে মই যিকোনখিনি লেভেলৰ হাৰ্ড ৱৰ্ক কৰি আছো, যি হওক, যোনে ব্যৱসায় হওক। নাম্বাৰ 3, আমি কেতিয়া কুইট কৰিব নালাগে, নেভাৰ গিভ আপ, এৰি দিব নালাগে। যোনটো আমি ট্ৰাই কৰি আছো পাবলৈ, যিখিনি আমি হাৰ্ড ৱৰ্কিং কৰি আছো, তাত আমি কেতিয়াও এৰি যাব নালাগে। ফ্ৰাষ্ট্ৰেশ্যন আহিবই, কিবা এটা পাবলৈ গ'লে তাত ফ্ৰাষ্ট্ৰেশ্যন থাকিবই, কিন্তু তাৰ কাৰণে কেতিয়াও কুইট কৰিব নালাগে, এৰি দিব নালাগে বা সেই কৰ্মটোৰ পৰা আঁতৰি যাব নালাগে, বা যোনটো তোমাৰ প্ৰচেষ্টা আছে সেই প্ৰচেষ্টাৰ পৰা তুমি দূৰত থাকিব নালাগে, সেয়া কণ্টিনিউটি ৰাখা। যদি তুমি তাৰ পৰা 100 বাৰ পৰিছা, 101 বাৰ উঠিবলৈ চেষ্টা কৰা, ছাকচেছ আহিবই। ডিচিপ্লিনে তোমাক সদায় গ্ৰ' কৰিব। মটিভেশ্যনে তোমাক আগুৱাই লৈ যাবলৈ সহায় কৰিব। তোমাক মনত এটা মটিভেশ্যনে উৎসাহ দিব যে আমি কেনেকৈ আগুৱাই যাম। মটিভেশ্যনটো লাগে। আমি যিকোনো কাম কৰিবলৈ গ'লে তাত মটিভেশ্যনটো প্ৰয়োজন আছে। মটিভেশ্যন, ইমোশ্যন, এইটো প্ৰয়োজন আছে। এয়া তোমাক আগুৱাই যাবলৈ তোমাক উদ্দীপনা জগাব। কিন্তু ডিচিপ্লিনে তোমাক সদায় গ্ৰ' কৰিব। যোনটো প্ৰচেষ্টা কৰি আছা বা যোনটো কৰ্ম কৰি আছা, তাত যদি তুমি ডিচিপ্লিনটো ঠিক ৰাখা, তাত যদি ৰেগুলাৰিটি মেইনটেইন ৰাখা, কনচিষ্টেঞ্চিটো মেইনটেইন ৰাখা, তেনেহ'লে সেয়া তোমাক 100% গ্ৰ' কৰিব। লাহে লাহে তোমাৰ লেভেলটো। নাম্বাৰ 5, চেল্ফ কনফিডেন্সটো থাকিব লাগিব যে মই যোনটো প্ৰচেষ্টা কৰি আছো বা যি কৰ্ম কৰি আছো, তাৰ প্ৰতি মোৰ এটা আত্মবিশ্বাস থাকিব লাগিব, নিজৰ চেল্ফ কনফিডেন্সটো থাকিব লাগিব। তেতিয়াহ'লে সেই কামটোত আমি আগুৱাই যাব পাৰিম, সেই কামটোত আমি গ্ৰ' কৰিব পাৰিম। সেই কনফিডেন্সখিনি বেলেগৰ ওপৰত নহয়, সেয়া সম্পূৰ্ণ নিজৰ ওপৰত, যে মই পাৰিম। 6 ইজ চেক্ৰিফাইচ। জীৱনটোত আমি কিবা পাবলৈ হ'লে আমি চেক্ৰিফাইচ কৰিব লাগিব বহুতো কিবা কিবিৰ লগত। সময়ৰ লগত চেক্ৰিফাইচ কৰিব লাগিব, আমাৰ বিনোদনৰ লগত চেক্ৰিফাইচ কৰিব লাগিব, আমি বহুতো ক্ষেত্ৰত আমি চেক্ৰিফাইচ কৰিব লাগিব। যদি আমি চেক্ৰিফাইচ কৰিব পাৰিম, তেতিয়াহে আমি গৈ কিবা এচিভ কৰিব পাৰিম। কিবা এচিভ কৰাৰ কাৰণে প্ৰথমে তোমাক চেক্ৰিফাইচ কৰিবই লাগিব। এই চেক্ৰিফাইচেই সফলতাটো আনি দিয়ে। সেয়া চেক্ৰিফাইচটো